ভুৱা তথ্য পাতিৰে লোক নিৰ্মাণ বিভাগত ঠিকা লাভৰ অভিযোগ ভুৱা এনুৱেল টাৰ্ণঅভাৰ চাৰ্টিফিকেট জিএছটি চাৰ্টিফিকেট দাখিলেৰে ঠিকা লাভৰ অভিযোগ মেছাৰ্ছ এম্পেৰিয়েল প্ৰজেক্টৰ্ছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মতে গুৱাহাটী খানাপাৰাৰ মেছাৰ্ছ এম্পেৰিয়েল প্ৰজেক্টৰ্ছ নামৰ এক ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ফাৰ্ষ্ট ক্লাছৰ চি ঠিকাদাৰী প্ৰতিষ্ঠান হোৱাৰ পিছতো 3 কোটিৰো অধিক পৰিমাণৰ ঠিকা লাভ কৰিছে T32 নুনাইখাল পঞ্জীলৈ পথছোৱাৰ কাম 3,08,23,411 টকাৰ ঠিকা লাভ কৰিছিল মেছাৰ্ছ এম্পেৰিয়েল প্ৰজেক্টৰ্ছে লোক নিৰ্মাণ বিভাগৰ নিয়ম অনুসৰি ফাৰ্ষ্ট ক্লাছ চি শ্ৰেণীৰ ঠিকাদাৰী প্ৰতিষ্ঠানে 2 কোটি টকাৰ অধিক কাম আবণ্টন নিদিয়ে অভিযোগ মতে মেছাৰ্ছ এম্পেৰিয়েল প্ৰজেক্টৰ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ মেহমেদুল হাছান লস্কৰে এনুৱেল টাৰ্ণঅভাৰ চাৰ্টিফিকেটৰ UDIN নম্বৰ নোহোৱাকৈয়ে নিবিদাত অংশগ্ৰহণ কৰি লোক নিৰ্মাণ বিভাগত ঠিকা লৈছে ডকমকাত লোক নিৰ্মাণ পথ বিভাগত আবণ্টন পোৱা কামতো জিএছটি প্ৰমাণপত্ৰ দাখিল নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে উক্ত কামটো ডকমকা লোক নিৰ্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে 4/5/2018 তাৰিখে কাম সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ দিছিল মেছাৰ্ছ এম্পেৰিয়েল প্ৰজেক্টৰ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ মেহমেদুল হাছান লস্কৰক কিন্তু মেছাৰ্ছ এম্পেৰিয়েল প্ৰজেক্টৰ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ মেহমেদুল হাছান লস্কৰে জিএছটি পঞ্জীয়ন নম্বৰ লাভ কৰিছিল 17/11/2018 তাৰিখে অৰ্থাৎ ডকমকা লোক নিৰ্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত জিএছটিৰ প্ৰমাণপত্ৰ নোহোৱাকৈয়ে কাম কৰিছিল ইপিনে লেবাৰ লাইচেন্সটো এমাহ আগতেই ম্যাদ উকলি যোৱা বুলি জানিব পৰা গৈছে এতিয়া প্ৰশ্ন হয় লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগ অবিহনে মেছাৰ্ছ এম্পেৰিয়েল প্ৰজেক্টৰ্ছে নিয়ম বহিৰ্ভূতভাৱে ঠিকা লাভ কৰিবলৈ সক্ষম হয়নে লোক নিৰ্মাণ পথ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী মেহমেদুল হাছান লস্কৰৰ সৈতে আছে নেকি কিবা গোপন বুজাবুজি নীতি বহিৰ্ভূতভাৱে লোক নিৰ্মাণ বিভাগৰ ঠিকা লৈ নামমাত্ৰ কাম কৰি সমুদায় ধন নিজৰ জেপত সোমোৱা ঠিকাদাৰ আৰু উক্ত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেয়া সময়ত হ'ব লক্ষণীয় পৰৱৰ্তী প্ৰতিবেদনৰ বাবে চাই থাকক এনি ভাৰত 24 ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ